বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ ননৈ চেৰফাং সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল জনজাগৰণ সভা সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিটিআৰৰ চৌদিশে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে উঠি পৰি লাগিছে শাসনভাৰ দখল কৰিবলৈ পিছপৰি থকা নাই ভাৰতীয় জনতা পাৰ্টীও প্ৰতিদিনে বিটিআৰৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ ৰণডংকা বজাইছে ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰত এতিয়া পূৰ্বতকৈ বিজেপিৰ ভেটি শক্তিশালী মজবুত কৰিবলৈ উঠি পৰি লাগিছে মন্ত্ৰী বিধায়ক ইএমৰ উপৰিও দলীয় কৰ্মীসকল বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰতো ৰাজ্য চৰকাৰৰ সকলো আঁচনিয়ে গাঁৱে ভূঞে ঠুকি পাইছে যিবোৰ অঞ্চলত কোনো আঁচনিয়ে ঠুকি পোৱা নাই সেইবোৰ অঞ্চলৰ প্ৰতি লক্ষ্য আগত ৰাখি আগবাঢ়িছে বিজেপিয়ে বিটিআৰৰ ৩৩ ননৈ চেৰফাং পৰিষদীয় সমষ্টিত ভাৰত ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তত স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো প্ৰায়ভাগ গাঁৱৰ উন্নয়নৰ দুৰৱস্থাই ৰাইজৰ চকু কপালত তুলিছে বিপিএফৰ ১৭ বছৰীয়া শাসনকাল তথা বৰ্তমানৰ বিটিআৰৰ শাসনাধিষ্ঠ ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৰ তিনিটাকৈ বছৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো ভূটানৰ সীমান্তত অৱস্থিত কেইবাখনো গাঁৱৰ গাঁওবাসী আজিলৈকে কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখিলে যাৰ বাবে এতিয়া ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁৱৰ ৰাইজে ইউপিপিএল বিপিএফ কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দল ত্যাগ কৰি শুক্ৰবাৰে ননৈ চেৰফাং সমষ্টিৰ ১ নং মইনাগুৰিত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল জনজাগৰণ সভাত সমষ্টিটোৰ ৭খন গাঁৱৰ প্ৰায় ৪০ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ইপিনে উক্ত সভাত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ উপসভাপতি বিকন চন্দ্ৰ ডেকা জনজাতি মৰ্চাৰ সভাপতি দণ্ডিৰাম ৰাভা সাধাৰণ সম্পাদক অৰ্জুন দৈমাৰীকে ধৰি দলীয় নেতাকৰ্মীৰ উপৰিও প্ৰায় সহস্ৰাধিক লোক উপস্থিত থাকে এইটোৰ অঞ্চলটো বহুত ৰিমোট হৈ থাকি গ'ল মই জিকাৰ পিছতো কিছুমান আঁচনি ঢুকি পোৱা নাছিলে সেইটো কাৰণে মই নিজে বাইক লৈ পেলাই সোমাই গ'লোঁ অঞ্চলত কি আছে কি নাই অমুক তমুক তো যেতিয়া মই আহিব আৰম্ভ কৰিলোঁ ঘৰত সোমাইছোঁ সমাজত সোমাইছোঁ বাথৌ মন্দিৰত বহিছোঁ গীৰ্জাত গৈছোঁ এনেকৈ যাওঁতে আমাৰ মাজত এটা সম্বন্ধ হ'ল যিখিনি সমাজৰ মানুহ মুখীয়াসকলে ক'লে যে আঁচনিবিলাক চৰকাৰী আঁচনিবিলাক পাইছে বা পোৱা নাই সেইবিলাক বিষয়ে আমি বুজ ল'লোঁ আমি বিচাৰোঁ যে ৰাজনীতি বা পাৰ্টি পিছৰ কথা মোৰ ৰাইজে যাতে সকলো মোৰ ৰাইজে যাতে বঞ্চিত হৈ নাথাকে যিকোনো আঁচনিৰ পৰা আৰু আমি বেছি সুবিধা কৰি দিব বিচাৰিছোঁ সেইটো কাৰণে মই নিজে সোমাই গ'লোঁ মোৰ লগত মোৰ সহপাঠীবিলাককো লৈ ল'লোঁ আৰু সেনেকাই আমাৰ মাজত এটা সম্বন্ধ হ'ল আৰু তেখেতসকলে নিজে ক'লে যে ছাৰ আমি আৰু বিজেপি জইন কৰিব বিচাৰিছোঁ ইমান দিন বেলেগক আমি চালোঁ বহুত মিনিষ্টাৰ চালোঁ বহুত MLA চালোঁ কিন্তু আজিলৈকে আমাৰ এই ৰাস্তাই বনাই নিদিলে এই যে যোন খেলপথাৰত আছিলোঁ এই খেলপথাৰ খেলাৰ উপযোগী নাছিলে আজি আমি এই মিটিং পতাৰ আগতে এই খেলপথাৰখন চাফা কৰিছোঁ গতিকে ইমান বলিদান ত্যাগ দি পেলাই এই বিটিআৰখিনি আনিলে বা BTC হৈছিলে তাৰ মাজতো এইখিনি যদি গাঁওখিনি আজিলৈকে উন্নতি নহ'ল এইটো বহুত দুখৰ কথা গতিকে মই আজি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে মোৰ কাৰ্যকালৰ ভিতৰত এই ৰাস্তাটো হ'ব এই খেলপথাৰ হ'ব শিক্ষাৰ বিষয়ে আমি ভুটীয়া চাঙতে ফ্ৰী কম্পিউটাৰ চেণ্টাৰ ইতিমধ্যে বহাম মই লিষ্ট আউট কৰিব আৰম্ভ কৰিছোঁ ইয়াৰে ল'ৰা ছোৱালী একদম মানে 10 মিনিটতে চেণ্টাৰত গৈ পেলাই যাই ইহঁতে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব ফ্ৰীকৈ কৰিব পাৰে বহুত ৰিমোট এৰিয়া হয় আপোনালোকক জনাইছোঁ যে এই অঞ্চলৰ পৰাই 2জন খেলুৱৈ মই পাইছোঁ এখেতসকলে ইণ্টাৰনেশ্যনেল চেম্পিয়ন হৈছে কিক বক্সিঙত গতিকে ইমান প্ৰতিভা লুকাই আছে এইটো অঞ্চলত সেই প্ৰতিভা খালী আমাৰ নৱপ্ৰজন্মৰ যি ল'ৰা ছোৱালীক মই এটা মঞ্চ প্ৰদান কৰিব বিচাৰি আছোঁ সেইখিনিয়ে এতিয়া আমি চলি আছে প্ৰক্ৰিয়া ফেমিলি হিচাপে সমাজ হিচাপে 300 ফেমিলি জইন কৰিব আজি মই যোৱা 3 বছৰত 22 কিলোমিটাৰ ৰাস্তা মোৰ সমষ্টিত বনালোঁ গুডউইলৰ প্ৰজেক্টৰ অধীনত এতিয়া আজি আমাৰ এক্সিকিউটিভ কমিটিৰ মিটিং আছে গতিকে বাজেটৰ বিষয়ে আলোচনা হ'ব 24ত আমি কি কৰিম এইটো কাৰণে মই বহুত কনফিডেণ্ট হৈ আছোঁ যিমান পাৰোঁ সুবিধা মোৰ সমষ্টিত নমাই আনিম আৰু বিশেষকৈ ৰিমোট এৰিয়া যিবিলাক ৰাস্তাবিলাক আপোনালোকে মন কৰিব মোৰ ৰাস্তা ক'ত হৈছে মই সেইবিলাকে ৰাস্তা বনাইছোঁ যিবিলাক মানে মষ্ট প্ৰায়ৰিটি মানে বেছি প্ৰায়ৰিটি আছে মই মেইন ৰোডে নাছিলে মোৰ সমষ্টিত মেইন ৰোড নাছিলে আপোনালোকে গম পাইছে সেই মেইন ৰোডকেইটাই বনাই আছোঁ ইতিমধ্যে কামটো আজি বহুত দিন হ'ল ষ্টাৰ্ট হৈ গ'ল আমি 2-3 মাহৰ ভিতৰত সেইবিলাক ৰাস্তা আমি ধুনীয়াকৈ পাম তাৰপিছত এইবিলাক ৰাস্তা কণ্টিনিউ কৰিম আমি আৰু আঁচনিৰ ক্ষেত্ৰত আপোনালোকে যদি লাষ্ট ঘৰলৈকে যায় তাতেও পানী গৈ পাইছে কিন্তু
আৰু যদিও গৈ পোৱা নাই কাম চলি আছে কিন্তু ৰেচন কাৰ্ড গৈ পাইছে আয়ুষ্মান কাৰ্ড গৈ পাইছে গোটেইখিনি গম পাইছে আপোনালোকে যদি যায় মোৰ সমষ্টিৰ সেই লাষ্টলৈকে খবৰ ল'ব পাৰে যে হয়তো আমি ঢুকি পোৱা নাই কিছুমান ঠাইত কিন্তু আঁচনি ঢুকি পাই গৈছে এতিয়া ৰাইজে ভোট দি পেলাই জিকাইছে আৰু ইমানকেইটা কেণ্ডিডেটৰ মাজত মই জিকিবলৈ পালোঁ এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা চ' আমিতো আৰু মানুহ মৰণশীল আমি সদায় জীয়াই নাথাকোঁ আমি যোৱাৰ পিছতো ৰাইজে যাতে আমাক মনত পেলাওক সেই হিচাপে আমি কাম কৰিছোঁ মোৰ নেক্সট জেনেৰেশ্যন মোৰ ল'ৰা ছোৱালীও যদি এইফালে আহে মোৰ ল'ৰা ছোৱালীক এই গাঁৱৰ মানুহে কয় যে তোমাৰ দেউতা বহুত ভাল মানুহ আছিলে এইখিনি কাম কৰিছে ইমানেই উদ্দেশ্য আছে ট্ৰেণ্ড বিজেপিৰ চলি আছে মই ভাৰতবৰ্ষত নকওঁ গোটেই ৱৰ্ল্ডৰ ট্ৰেণ্ড চলি আছে মোদীজীয়ে য'ত যায় সেইটো এটা নিউ ট্ৰেণ্ড এটা হৈ যায় ৰিচেণ্টলি মোদীজীয়ে ক'ত গ'লে লক্ষদ্বীপ গৈছে এইটো এটা ট্ৰেণ্ড হৈ গ'ল এতিয়া ৰাম মন্দিৰ যোনটো এইটো গোটেই ভাৰতবাসীৰ কাৰণে এটা চেণ্টিমেণ্ট জড়িত হৈ আছে তাতে চ' এনেকুৱা কৰি পেলাই এটা জনজাগৰণ এটা সৃষ্টি হৈছে গোটেইখিনি বিজেপিৰ চ' এইটো ডাউনফল বা মোহভংগৰ কোনো কথাই নাই আপোনালোকে নিজে আজি প্ৰেক্টিকেলি ইয়াতে চাব যে এওঁলোক আজি ইমান দিন কংগ্ৰেছ কৰিলে BPF কৰিলে আজি বিজেপি আহি আছে কিয় এইটো মোহ ভংগ হোৱাৰ কাৰণে নহয় মোহিত হোৱাৰ কাৰণে আহিছে কাম চাই পেলাই আহিছে আমি কাম কৰিছোঁ বুলিয়ে আহিছে ভাষণ শুনিতো অহা নাই আজিকালি ৰাইজক আপোনালোকে ঠগাব নোৱাৰেতো মিছাকৈ কৈ পেলাই ঠগাব নোৱাৰে কাম কৰিছে ৰাইজে দেখা পাইছে অ'কে আমি জইন হ'ম প্ৰভাৱ শুনিছেনে লাই দিয়া কুকুৰে গললৈ জঁপিয়াই চ' আমি কেতিয়াবা কিছুমানক বেছিকৈ লাই দি দিওঁ সেইবিলাক গললৈ জঁপিয়াই আহিব বিচাৰে সেইখিনিয়ে কথা এওঁলোকে এটা প্ৰগ্ৰাম পাতিছিলে প্ৰগ্ৰামত 94,000 মই কণ্ট্ৰিবিউট কৰিছিলোঁ কোনো নেতাই নিদিয়ে সিমানখিনি মই ভাবিছিলোঁ সৰু সৰু ল'ৰাবিলাক পাতিছে এওঁলোকৰ অলপ লোডটো মই লৈ লওঁ সেইটো কৰিছিলোঁ আজি বেলেগ সম্প্ৰদায়ৰ বেলেগ জনগোষ্ঠীৰ প্ৰগ্ৰামত মই যাওঁ 10,000 টকা দিলেও কিমান মান সন্মান এটা প্ৰদান কৰে সেইটো এওঁলোকেতো এটা মানপত্ৰ দি নাপালে উল্টা ফেচবুকত লিখিছে আমাৰ ধাৰ লাগিছে ক'ত কি হৈছে বুলি এইবিলাকে লিডাৰ কৰিবনে আগলৈ এইবিলাকে মানে জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিবনে এই মেণ্টেলিটিত ফেচবুকত দিয়ে নেকি আমি প্ৰগ্ৰামত ধাৰ হ'লোঁ বুলি চ' সেনেকৈ কথা যে নিজৰ এক্টিভিটিটোৱে নিজৰ পৰিচয় হয় আমিওতো প্ৰগ্ৰাম কৰিলোঁ আমি 2005 সংগঠন জইন কৰিছিলোঁ এই আঠচাটো আমিও চলাইছোঁ আমিতোতো এনেকৈ মানে কোনো কাৰণে কোৱা নাই আমি কাৰো ওচৰত এনেকৈ কৰা নাই প্ৰগ্ৰামটো লোকৰ পিঠাত মানে বিহু পাতি আমাৰ টকাৰে অনুষ্ঠান পাতি আকৌ আমাকে অপদস্থ কৰিব ফেচবুকত এইটো কথা নেকি চ' এইবিলাক লাই পোৱা কুকুৰ হয় গললৈ জঁপিয়াব বিচাৰে এইবিলাকক লাই দি পেলাই লাভ নাই থেংক ইউ ভাল লাগিছে এই ভুটিয়াচাং VCTC অন্তৰ্গত মাইনাগুৰি গাঁৱৰ মানে এটা খেলপথাৰত এটা জইনিং প্ৰগ্ৰাম আছিলে এই জইনিং প্ৰগ্ৰামত মানে 300কৈ অলপ মানে বেছি ব্যক্তিসকলে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পায় বা কাম কৰাটো দেখা পায় তেওঁলোকে যোগদান কৰিছে এই যোগদান কাৰ্যসূচীত আহি যথেষ্ট ভাল লাগিছে আমাৰ ননাই চেৰফাং মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ এটা জইনিং প্ৰগ্ৰাম আছিলে ভুটিয়াচাং VCTC অন্তৰ্গত এই মাইনাগুৰিত গতিকে ইয়াতে 5খনমান গাঁৱৰ ৰাইজে জমা হৈছে আৰু তেওঁলোকে স্ব ইচ্ছাৰে মানে দলে বেলে ওলাই আহিছে বিজেপিৰ লগত থাকি কাম কৰিম বুলি গতিকে তাৰে ভিতৰত অলপ মুখীয়ালসকলে 300কৈ অলপ অধিক যোগদান কৰিছে তেওঁলোকে বহু বছৰ বহুত দিন চালে মানে কাৰো লগত তেনেকুৱা কামটো কিবা নহ'ল গতিকে তেওঁলোকে এতিয়া এটাই বিকল্প ৰাস্তা পাইছে মানে ভাৰতীয় জনতা পাৰ্টিক আদৰি ল'লে নিশ্চয়কৈ এই অঞ্চলত মানে কামবিলাক উন্নতি হ'ব কাৰণ যি অঞ্চলবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিসকলে কাম কৰি আছে তাতে দেখা পাই তেওঁলোকেও ইচ্ছা প্ৰকাশ কৰিছে আমাৰ গাঁও মানে কিবা হওক উপলব্ধি কৰিছে যে আমাৰ গাঁওটো উন্নতি হওক আমাৰ ৰাস্তা হওক আমাৰ গাঁৱৰ সমস্যা সমাধান হওক আৰু ইয়াৰ এটাই ৰাস্তা দেখিছে ভাৰতীয় জনতা পাৰ্টিৰ বাদে ইয়াত আৰু বিকল্প তেওঁলোকে দেখা নাই গতিকে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে স্ব ইচ্ছাৰে আহি যোগদান কৰিছে ৰাজনীতিটো কিছুমান ব্যক্তিগত কথাও থাকে আৰু ৰাজনীতিত আয়াৰাম গয়াৰাম থাকিবই তো কেইজনমান ব্যক্তি আমাৰ ওদালগুৰি জিলাৰ পৰা কিছুমান ব্যক্তিয়ে মানে যিসকলে নেকি ৰাইজৰ লগত আঁকোৱালি মানে ৰাইজে আঁকোৱালি নলয় মানে অলপ টেনশ্যনত পৰি ডিপ্ৰেশ্যনত পৰি তেওঁলোকে বিজেপি দল ত্যাগ কৰি অন্য দলত গৈছে আমি মানে ইয়াৰ
মাথা মানে মানে মূৰ কামুৰণি আমাৰ হোৱা নাই বা মূৰ কামুৰি হ'ব লগা পৰিৱেশো তেওঁলোকে কৰিব নোৱাৰে সেইটো কাৰণে আমি মানে এটা চিন্তা কৰা নাই তেওঁলোকে গৈছে নিজে ক'ৰবাত বোলে টিকেট পাব মানে ক'ৰবাত বোলে কিবা সুবিধা পাব গতিকে আমাৰ শুভেচ্ছা থাকিল তেওঁলোকলৈ তেওঁলোকে টিকেট লৈ আনক খেলক বা তেওঁলোকৰ ব্যক্তিগতভাৱে উন্নতি হওক এইটো আমি কামনা কৰিছোঁ কাৰণ ৰাজনৈতিক দল বিজেপিত মানে ইমান সুন্দৰভাৱে পৰিৱেশ ইমান সুন্দৰ মানে নীতি আদৰ্শৰে কাম কৰি থকা অৱস্থাত তেওঁলোকে যদি তিষ্ঠি থাকিব নোৱাৰে অন্য দলত গৈ কি ধৰণৰ তিষ্ঠি থাকিব আমাৰ সন্দেহ আছে